আহতগুৰি লক্ষ্মীনাথ বেজবৰুৱা মধ্য ইংৰাজী বিদ্যালয়খন 1973 চনত আমাৰ অঞ্চলৰ পূৰ্বপুৰুষসকলে প্ৰতিষ্ঠা কৰিছিল আৰু বিদ্যালয়খনৰ এতিয়া 50টা বৰ্ষ পূৰ্ণ হৈছে আৰু সেই আমি অঞ্চলৰ ৰাইজ আৰু বিদ্যালয় কৰ্তৃপক্ষ মিলি আমি সোণালী জয়ন্তী বৰ্ষ দুদিনীয়াকৈ অনুষ্ঠিত কৰিব বিচাৰিছো আৰু কাৰ্যসূচী আমাৰ প্ৰস্তুত হৈ গৈছে। এই ক্ষেত্ৰত আমাৰ বিদ্যালয়খনত প্ৰথম যিসকল ছাত্ৰী ইয়াত প্ৰাক্তন ছাত্ৰী ইয়াত আমাৰ নামভৰ্তি কৰিছিল আমি সেইসকলৰ লগত যোগাযোগ কৰিবলৈ আমি বিচাৰিছো, যোগাযোগ চলাই আছো। যদি কোনোসকলক আমি যোগাযোগ কৰাত ৰৈ যায় গতিকে আমি সংবাদ মাধ্যমৰ যোগেদিয়ে তেওঁলোকক জনাইছো যাতে তেওঁলোকে আমাৰ এই অনুষ্ঠান ভাগলৈ যিকোনো প্ৰকাৰে তেওঁলোক আহিব লাগিব আৰু তেওঁলোকৰ আমি সম্পূৰ্ণ সহায় সহযোগিতা আমি বিচাৰিছো আৰু লগতে আমি অঞ্চলৰ ৰাইজ তথা আৰু প্ৰাক্তন ছাত্ৰ ছাত্ৰী ইয়াৰ পিছত আমাৰ যিমানবিলাক আছে আৰু আমাৰ হেৰিছনৰ পৰা এটো কিমান চনে আছিলে 73 চনৰ পৰা আকৌ পিছত আমি লৰা এডমিশন হৈছিলে আমি লৰাৰ যিসকল আমাৰ ছাত্ৰ হিচাপে আজি ইয়াত এডমিশন লৈ শিক্ষা গ্ৰহণ কৰি বাহিৰত আছে সেইসকলকো আমি এই সংবাদ মাধ্যমৰ যোগেদি জনাইছো যাতে তেওঁলোকেও আহি অনুষ্ঠানটোত সম্পূৰ্ণ সহায় আগবঢ়ায় আৰু আমাক অনুষ্ঠানটো হোৱাত সম্পূৰ্ণ যাতে অৰিহণা আগবঢ়ায়। আহতগুৰি লক্ষ্মীনাথ বেজবৰুৱা মধ্য ইংৰাজী বিদ্যালয়ৰ সোণালী জয়ন্তী উৎসৱটি অহা ইংৰাজী 26 আৰু 27 ডিচেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হ'ব। সমূহ প্ৰাক্তন ছাত্ৰ ছাত্ৰীলৈ আমি নিমন্ত্ৰণ জনাইছোঁ। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।